সেই দোস্ত প্ৰথমতে আপোনালোকে এই দাদাজনৰ কথা এটা শুনক আৰু কথা এটা শুনিলে আপোনালোকৰ মনটো একদম চুই যাব। সো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো হেলৈ চাই থাকক। বাদ দিয়ক, সব একত্ৰিত হওক। আমি মানুহ, আমি যদি চৰকাৰ গঢ়িব পাৰো, ভাঙিবও পাৰো। এইটো কোনে কৈছো? মই কোৱা নাই। নমস্কাৰ ৰাইজ, এইটো মই মানে জুবিন দাই কৈছো। আমি এতিয়া এক খবৰ হ'ল, আমি এক খবৰ হ'ল জাতি ভেদেৰি চৰকাৰ। আমি আকৌ নতুন চৰকাৰ কৰিম। বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে, ময়ো জানো, চবেই জানে। এইবিলাক পলিটিকেল চাপৰ্ট। পুলিচে এইটোৱে ক'ব, সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব। বেছিকে মই যদি কওঁ, মোক ঘুৰুলা ঘুৰুল প্ৰহাৰ কৰি এতিয়া জেলত লৈ যাব, বন্দুকেদি কোবাব আৰু যদি বেছিকে কওঁ। জুবিন দা এনেকুৱা মানুহ আছিল। জুবিন দা মৰাৰ পিছত এই আহিব, জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে? জাতিভেদ আছে নেকি? মন্দিৰ নহয়তো। মই ভাষণ দিয়া নাই, মই পলিটিকেল লিডাৰ নহয় ভাই। মই এটা সাধাৰণ ড্ৰাইভাৰ। আহি গ'ল নে নাই? এতিয়া ৰাইজ বোলে আপোনাক মই ৰেচপেক্ট কৰোঁ, আহি আছো। মই আপোনাক জুবিন দা একবাৰ ভালকে খাব দিব দিয়ক, আৰু কিজানি আহিব নাপাব পাৰো। কালি কিজানি এইটো চবেইতো ভিডিঅ' কৰিছে, ছচিয়েল মিডিয়াত কালি আপলোড হ'ব। মানুহে কিজানি জেলত ঘূৰাব, কি হয় মই কিজানি আণ্ডাৰগ্ৰাউণ্ড হিচাপে মৰিবও পাৰোঁ, যেনেকৈ আলফাৰ দিনত হৈছিল। নজনোৱাকে কোনোবা মানুহ মাৰি পেলাইছে। হ'ব এক ছেকেণ্ড ছাৰ, একবাৰ ভালকে একটা আপত্তি ল'ব দিয়ক জুবিন দা। তাৰপিছত যি কৰে পাৰিলে মানুহ যি কৰে কৰক। জয় জুবিন দা। সদায় আপোনাৰ আদৰ্শ, আপোনাৰ কথা আমি মানি চলি, মোৰ দৰে যদি আমাৰ নিচিনা নিয়ম ডেকা ল'ৰাবিলাকে মানি চলে তেন্তে বিৰাট ভাল।